যোৱা 19 জুলাইত জাঁজি নদীয়ে লৈছিলে ভয়ংকৰ ৰূপ আৰু জাঁজি নদীৰ প্ৰলয়ংকাৰী বানত আচলতে বহুতৰ ঘৰ ভেটি উচন হৈ গ'ল। বান আহিল গ'ল। তাৰ পাছতো কিন্তু আজি 15 পৰা 17টা দিন পাৰ হৈ গ'ল। তাৰ পাছতো কিন্তু বন্যাত্মৰ চকুলো কমা নাই। মই বৰ্তমান উপস্থিত আছো নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি নগৰৰ 4 নম্বৰ ৱাৰ্ডত আৰু মই সতীৰ্থ কেমেৰা পাৰ্চনক কিছু পৰিৱেশ দেখাবলৈ অনুৰোধ জনাম। এয়া জাঁজি নদীৰ নিচেই কাষতে আচলতে 4 নম্বৰ ৱাৰ্ড আমগুৰি নগৰ আৰু নদীখন নিচেই কাষত হোৱাৰ বাবে আচলতে এই অঞ্চলটোত 4 নম্বৰ ৱাৰ্ডত জাঁজি নদীয়ে প্ৰলয়ংকাৰী ৰূপ লৈছিলে, ভয়ংকৰ ৰূপ লৈছিলে। সতীৰ্থ কেমেৰা পাৰ্চনক মই জাঁজি নদীখন দেখাবলৈ ক'ম। নদীখন কিছু এতিয়া শান্ত হৈছে যদিও কিন্তু ইয়াত আচলতে নদীখনে যি দুখ বেদনা দি থৈ গ'ল সেইসমূহ কিন্তু এতিয়াও পাহৰিব পৰা নাই, এতিয়াও চকুলো কমা নাই বন্যাত্মৰ। তিনিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে আচলতে ভাঙি নিলে। তাৰ পাছত তেওঁলোকৰ সা সম্পত্তি কিতাপ পত্ৰকে আদি কৰি বহু মূল্যৱান সা সম্পত্তি জাঁজি নদীৰ বানত উটি গ'ল। এগৰাকী ছাত্ৰী আছে মোৰ লগত, আপোনাৰ ওচৰলৈ আহিছো। জাঁজি নদীয়ে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছিলে। আপোনাৰ ঘৰ দুৱাৰ কিতাপ পত্ৰ সকলো উটুৱাই লৈ গ'ল। তাৰ পাছত কেনেদৰে আছে আৰু সেই সময়ত কেনেদৰে আচলতে পানীৰ লগত মোকাবিলা কৰিছিলে? মই মানে কিতাপ পত্ৰ বচাবলৈ মানে গৈছিলোঁ, নোৱাৰিলোঁ, খালি পানী বহুত হৈ গ'ল। 7 ফুট পানীয়ে হৈ গ'ল ঘৰত। তাৰপিছত ঘৰত মানে একোৱেই নাছে, ভাঙি দিলে আৰু তেনেকৈ ভণ্টিও বচাব নিলোঁ, কিতাপ পত্ৰ ময়ো বচাব নোৱাৰিলোঁ, ডকুমেণ্টছ একোৱেই নাই। তাৰ এনেকেই টিঙেদি তৰি আৰু ঘৰত এনেকৈ আছোঁ আৰু। ঘৰৰ সা সম্পত্তি ৰন্ধন সঁজুলিকে আদি কৰি একোৱেই নাবাছিলে। বিচনা পত্ৰ গডৰেজ তাৰপিছত গেছ তাৰপিছতে বাচন বৰ্তন মানে একোৱেই নাবাছিলে, চব মানে উটি গ'ল। এতিয়া কেনেদৰে আপোনালোকে আছে? এতিয়া আমি আৰু টিঙেদি তৰি ঘৰত এনেকৈ আছোঁ, কাঁহী বাচন এখন দুখন এনেকৈ আছে, চবেই তেনেকৈ খাইছোঁ আৰু। নিশ্চিতভাৱে আচলতে ক'ব লাগিব প্ৰলয়ংকাৰী বান আচলতে জাঁজি নদীৰ নিচেই কাষতে হোৱাৰ বাবে আচলতে এই অঞ্চলটোত প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছিলে। মই সতীৰ্থ কেমেৰা পুনৰ নদীখন দেখাবলৈ গৈ অনুযায়ী নদীখনৰ পৰা নিচেই কাষত মাত্ৰ কেইমিটাৰমান আঁতৰত হোৱাৰ বাবে ইয়াত আচলতে বানৰ প্ৰকোপ বেছি আছিলে আৰু ধ্বংসলীলা খুব বেছি পৰিমাণে চলাইছিলে। এগৰাকী মহিলা পাইছো, আপোনাৰ ওচৰলৈ আহিছো। কিমান সময়ত পানী আহিছিলে আৰু আপোনালোকে কেনেকে প্ৰাণ বচাইছিলে? পানীটো আমাৰ 6টা বজাৰ পৰাই মানে আহি আছিলে। প্ৰথম বান আহিছিলে আমাৰ 1টা বজাৰ পৰা। তাৰপৰা আমি উঠাওতে মানে 6টা বাজিলেগৈ। এইবোৰ বস্তু সামৰোতে মানে আমি ওলাব নোৱাৰা হৈ থাকিলোঁ। ওলাব নোৱাৰা হৈ থাকিলোঁ। আমাৰ ভতিজা ল'ৰা আৰু আমাৰ ঘৰৰ ল'ৰা, গাঁৱৰ কেইটামান ল'ৰা মিলি আমাক মানে হাবিয়েদি উলিয়াই নিলে আৰু যেনে তেনে ভোৰ বনাই পেলাই। ঘৰৰ সা সম্পত্তি সকলো তেওঁলোকে ঘৰৰ একোৱেই নাই, নেবাচিলে। মেচিন ফ্ৰিজ এইবোৰ চব নাইকিয়াই হ'ল, মানে একোৱেই নাই মানে। এতিয়া আৰু মানুহকেইটা যেনে তেনে আছোহে আৰু। নিশ্চিতকৈ 3টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে আচলতে ভাঙি লৈ গ'ল। তাৰ বাসগৃহৰ ভিতৰত থকা সকলো ধৰণৰ আচবাব কিন্তু লৈ গ'ল। অন্য এগৰাকী ছাত্ৰী পাইছো, আপুনি যদি কিছু আগবাঢ়ি আহে। প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছিলে জাঁজিয়ে। কেনেদৰে মোকাবিলা কৰিছিলে সেই পৰিৱেশটো? আমিও তেনেকৈ পানীৰ মাজতে থাকিলোঁ। 2 দিন তেনেকৈ পানীৰ মাজতে থাকিলোঁ আমি। পিছদিনাখনিহে আমি ইয়াৰ পৰা ওলাই যাব পাৰিছোঁ। এদিন তেনেকৈ থাকিলোঁ। তাৰপিছতে কিতাপ পত্ৰ যি আছিলে ঘৰৰ সকলোবোৰ উটি গ'ল। বিচনা আদি দৰ্জা চৰ্জা মানে আমাৰ একোৱেই নাই, চব উটি গ'ল। কাপোৰ কানিও তেনেকৈ নাই, চব উটি গ'ল। আৰু এতিয়া মানে মিউনিচিপালিটি বৰ্ডৰ পৰা খোৱা বস্তুকেইটা দিছে, খোৱা আহাৰকেইটা দিছে। মিউনিচিপালিটি বৰ্ডৰ পৰা যিখিনি দিছে আমি গোটেইখিনিয়ে পাইছোঁ। যিখিনি ৰাজহুৱাভাৱে দিছে সেইখিনিও আমি পাইছোঁ, কিছুমান মানে খুব কম পৰিমাণে পাইছোঁ। খালি মানে চবেই মানে এইপিনে যে মানুহ 3 ঘৰ আছে বুলি গম নাপায়। আচলতে আমাৰ এইটো ভিতৰুৱা অঞ্চল যে, সেইবাবে গম নাপায়। ইমানেই। সকলো হাঁহ পাৰ সকলো আপোনালোকৰ যি আচলতে পশুধন আছিলে, পশুধন লৈ গ'ল, সা সম্পত্তি লৈ গ'ল, কিতাপ পত্ৰ নথি পত্ৰ লৈ গুচি গ'ল। আৰু ইয়াৰ পিছৰ আচলতে বানপানীৰ পিছৰ যিটো পৰিৱেশ অতিকৈ দুৰ্বিষহ হৈ পৰিছে। আপোনালোকৰ জীৱন যাত্ৰাত যথেষ্ট বেমেজালি সৃষ্টি হৈছে। হয়, আমাৰ জীৱন যাত্ৰা বেমেজালি সৃষ্টি হৈছে। দিন হাজিৰা কৰা মানুহ যিহেতু, এবাৰ খাবলৈকে মানে আমি চিন্তা কৰিব লাগে। আকৌ 2 নম্বৰ বাৰৰ বাবে কিতাপ পত্ৰ কিনিবলৈও আমি বহুত চিন্তা কৰিব লাগে। তাতে আমাৰ পাপা ভাগৰ মানে হাতখন এৰ খাই গৈছিলে। এতিয়া আমি সেই পানীৰ দিনাখনো তেনেকেই থাকিবলগীয়া হ'ল। মানে তেওঁ হাতখন মানে ডক্তৰে নুখুলিবলৈ কৈছিলে 3 মাহ। কিন্তু যিমানে ভয়ংকৰ পানী হৈ গ'ল, সৃষ্টি হ'ল, তেওঁ মানে খুলি দিবলগীয়া হ'ল। এতিয়া হাতখন বিষ বুলি কৈছে। তেওঁ চিকিৎসালয়লৈ নিবলৈ এতিয়া মানে আমাৰ ওচৰত উপযুক্ত টকা নাই। নিশ্চিতভাৱে এজন ব্যক্তিক মই সতীৰ্থ কেমেৰাত দেখা পাইছোঁ। হাতত কিছু আঘাত পাইছিলে আৰু তাৰ পাছতে আচলতে 3 মাহৰ কাৰণে ডাক্তৰে তেখেতৰ হাতখন লৰচৰ কৰিবলৈ মানা কৰিছিলে। বা যি আচলতে তেওঁলোকে ডক্তৰে যাৱতীয় কে বান্ধি দিছিলে বেণ্ডেজ, আজি খুলিবলৈ মানা কৰিছে। কিন্তু প্ৰলয়ংকাৰী বানৰ বাবে আচলতে তেখেতে খুলিব লগা হ'ল আৰু যাৰ পৰিপ্ৰেক্ষিতত তেখেতে কিন্তু পুনৰ হাতত বিষ অনুভৱ কৰিছে।
এটা নিশাৰ ভিতৰত সম্পূৰ্ণ ঘৰখন শেষ হৈ গ'ল। হয়। আমি তেনেকে পানীৰ মাজতে থাকিলোঁ আৰু মোৰ হাততো বিষ, মই তেনেকে হেৰি চেৰিবোৰ বচাব নোৱাৰিলোঁ, ছাগলীবোৰ উঠি গ'ল। এয়া আছিল জাঁজি নদীৰ কাষৰ আমগুৰি নগৰৰ আচলতে 4 নম্বৰ ৱাৰ্ডৰ আচলতে পৰিৱেশ। আৰু এটা কথা উল্লেখ কৰিবই লাগিব, মূল পথৰ পৰা আচলতে বহু দূৰৈত হোৱাৰ বাবে ইয়ালৈ আচলতে যিসকল হৃদয়বান লোকে তেওঁলোকে সাহায্যখিনি আহি নাপায় বুলি এটা অভিযোগ উঠিছে। ক'বই লাগে মূল পথৰ পৰা যথেষ্ট দূৰ হয়। মাত্ৰ 3টা পৰিয়াল এই অঞ্চলটোত আছে। 4 নম্বৰ ৱাৰ্ডৰ এই শেষৰ ফালে 3টা পৰিয়াল আছে। এই 3টা পৰিয়ালে কিন্তু এতিয়াও আচলতে দুখ কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিব লগা এক পৰিৱেশ।